নমস্কাৰ, গুড মৰ্ণিং। মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহিপাতৰ আছাম কাৰেণ্ট এফেয়াৰ্ছ অসমৰ দৃষ্টিকোণ চিৰিজটোলৈকে স্বাগতম জনাইছো। আৰু আজিৰ ক্লাছত আমি 27 জুলাইৰ পৰা 2 আগষ্টলৈকে যিখিনি অসমৰ ইম্পৰ্টেণ্ট ঘটনা আছিলে সেই ঘটনাসমূহৰ বিষয়ে আজি আমি এই ক্লাছটোত আলোচনা কৰিম। প্ৰথমতে আপোনালোকক জনাও যে আপোনালোকে ই কুঁহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ বিচাৰিলে ই কুঁহিপাত টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'ব পাৰিব। লগতে আমাৰ ক্লাছৰ আপডেটসমূহ পাই যাব। বাকি ক্লাছৰ PDF সমূহৰ কাৰণে আপোনালোকে GK with ৰিমঝিম মেম টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰে। পলম নকৰো, আগবাঢ়িছো আমাৰ প্ৰথমটো নিউজৰ ফালে। ৰিচেন্টলি আমাৰ অসমত দেশভক্তি দিৱস পালন কৰা হৈছে আৰু ইয়াতে কুৱেশ্যনটো সুধিছে দেশভক্তি দিৱস ইজ অবজাৰ্ভড ইন আছাম। অসমত দেশভক্তি দিৱস কেতিয়া পালন কৰা হয়? মই এটা ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ কৰি আছো, আপোনালোকে হয়তো দেখিছে। চ' সেই যিটো ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত আমাৰ যিখিনি অসমৰ নিউজ আহিছে আমি সেইখিনিও তাতে পঢ়িছো। আৰু আজি আমি গোটেই সপ্তাহটোৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছখিনি একেলগে পঢ়িবলৈ গৈ আছো। যদি আগতে আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ কোনোবাই যদি গোটেই কেইটা ভিডিঅ' ফ'ল' কৰিছে, ক্লাছ কেইটা ফ'ল' কৰিছে, আজি ক্লাছটো এটা ৰিভিজন বুলি ধৰিব পাৰে। নিউজটো বেলেগ চেঞ্জ নহয়, একেই নিউজ হয়, কেৱল আজি আমি অকল অসমৰ খিনিহে চাম। তো অসমত দেশভক্তি দিৱসৰ কথা সুধিছে। আমাৰ অসমত এইবাৰ 5th নম্বৰ, অকে, পঞ্চম সংখ্যক দেশভক্তি দিৱস পালন কৰা হৈছে। আৰু 2021 চনত আমাৰ অসম চৰকাৰে কথাটো ঘোষণা কৰিছিলে ইউথসকলক এনকাৰেজ কৰিবৰ কাৰণে আমাৰ অসমত প্ৰতি বছৰে 28 জুলাইত দেশভক্তি দিৱস পালন কৰা হ'ব। দেশভক্ত বুলি ক'লে কাক কওঁ? তৰুণৰাম ফুকন। তো দেশভক্ত তৰুণৰাম ফুকন তেখেতৰ স্মৃতিত প্ৰতি বছৰে আমাৰ অসমত দেশভক্তি দিৱস পালন কৰা হ'ব বুলি কৈছে। আৰু এইবাৰ তেখেতৰ যিটো 28 জুলাই হয়, 28 জুলাইটো তেখেতৰ ডেট এনিভাৰ্চাৰী হয়। আৰু এইবাৰ তেখেতৰ 85th ডেট এনিভাৰ্চাৰী হয়। কিন্তু আমি যদি চাওঁ দেশভক্তি দিৱস হিচাপে তেতিয়াহ'লে এইবাৰ পঞ্চম সংখ্যক দেশভক্তি দিৱস হ'ব। ঠিক আছে। দেন ৰিচেন্টলি নিউজটো আহিছে যে 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছ প্ৰদান কৰা হৈছে 2023 কাৰণে। ইয়াতে আমাৰ অসমৰো আছে, তথাপিও আমি অভাৰঅল ইণ্ডিয়াৰ কেইখনমান চাই লওঁ। যেনেকুৱাকে শ্ৰেষ্ঠ অভিনেতাৰ কাৰণে আমাৰ বেষ্ট এক্টৰৰ কাৰণে যুটীয়াভাৱে দুগৰাকী এক্টৰে লাভ কৰিছে, এগৰাকী শাহৰুখ খান আৰু আনগৰাকী হৈছে বিক্ৰম মাছাই। শাহৰুখ খানৰ যিখন জৱান মুভি সেইখনৰ কাৰণে তেখেতে তাতে এক্টিং কৰাৰ কাৰণে, আৰু বিক্ৰম মাছাই তেখেতৰ যিখন 12 ফেইল মুভি আছিলে সেইখনৰ কাৰণে বিক্ৰম মাছে তেখেতে মানে এই বেষ্ট এক্টৰৰ মানে সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত আকৌ বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড প্ৰদান কৰা হ'ব ৰাণী মুখাৰ্জী, তেখেতৰ নামটো ঘোষণা কৰা হৈছে। তেখেতৰ যিখন মুভি আছিলে যে যিখন মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে, সেই মুভিখনৰ কাৰণে তেখেতক চিলেক্ট কৰা হৈছে। এণ্ড দেন দ্য কেৰেলা ষ্টৰী, সেই মুভিখনৰ কাৰণে বেষ্ট ডিৰেক্টৰৰ এৱাৰ্ড প্ৰদান কৰা হ'ব সুদীপ্তা সেন। দেন আমি অসমৰ ফালে যদি আহো তেতিয়াহ'লে শ্ৰেষ্ঠ সমালোচক বা বেষ্ট ফিল্ম ক্ৰিটিক্সৰ কাৰণে এৱাৰ্ড প্ৰদান কৰা হ'ব উৎপল দত্ত। আৰু বেষ্ট অসমীয়া মুভি, যিটো 8th স্কেডিউলত যিখিনি লেংগুৱেজ আছে সেই লেংগুৱেজৰ মানে সেইবোৰ ভাষাৰ বেষ্ট মুভি হিচাপে তেনেকে অসমীয়া ভাষাটোৰ কাৰণে বেষ্ট শ্ৰেষ্ঠ অসমীয়া চিনেমা হিচাপে চুজ কৰা হৈছে বা চিলেক্ট কৰা হৈছে ৰঙা টাপু 1982। এইখন পৰিচালনা কৰিছিলে আদিত্যম শইকীয়া। তাৰোপৰি ইয়াতে আইমি বৰুৱাই অভিনয় কৰিছিলে। এক্টৰ যদি চাওঁ গুঞ্জন ভাৰদ্বাজ আছিলে। অকে, চ' এইখিনি মনত ৰাখিব। আৰু এইটো 71st হয়, বাট এৱাৰ্ডটো 71 সংখ্যক হলেও কিন্তু বঁটাটো 2023 চনৰ কাৰণেহে হয়, 2025ত এনাউন্স কৰা হৈছে। নেক্সট আন এটা কুৱেশ্যন ইয়াতে কৈছে which Assamese playwright and actor is known as নটসূৰ্য। নটসূৰ্য বুলি ক'লে আমি কাক জানো? অৰ্থাৎ অসমৰ কোন গৰাকী লিখকক নটসূৰ্য বুলি জনা যায়, লিখক নহয় চৰি, নাট্যকাৰ আৰু অভিনেতা নটসূৰ্য বুলি জনা যায় বুলি আমাক ইয়াতে কৈছে। নটসূৰ্য বুলি ক'লে মুখতে থাকে ফণী শৰ্মা, ৰাইট? তেখেতৰ অসমীয়া চলচ্চিত্ৰ জগতত তেখেতৰ যি অৱদান আছিলে সেই অৱদানৰ কাৰণে 1950 চনত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ তেখেতৰ সভাপতিত্বত বা তেখেতৰ লিডাৰশ্বিপত তেখেতে চেয়াৰ কৰিছিলে এখন কালচাৰেল কনফাৰেন্স অৰ্গেনাইজ কৰা হৈছিলে 1950 চনত। আৰু সেই কালচাৰেল অৰ্গেনাইজেশ্যনত সভাপতিত্ব কৰিছিলে কলো জ্যোতিপ্ৰসাদ আগৰৱালাই। তাতেই ফণী শৰ্মাক নটসূৰ্য উপাধিৰে সন্মানিত কৰা হয়। অকে, অসমীয়া চলচ্চিত্ৰ জগতত তেখেতৰ যি অৱদান আছে, তেখেতে
প্ৰথমতে থিয়েটাৰ কৰিছিলে, নাটক কৰিছিলে, পিছত গৈ পেলাই 1935 চনত যেতিয়া আমাৰ অসমৰ প্ৰথমখন চিনেমা জয়মতীখনৰ যেতিয়া পৰিচালনা কৰা হৈছিলে বা প্ৰথম চিনেমাখন জয়মতী 1935 চনত সেইখনে শুভমুক্তি লাভ কৰিছিলে। তো সেই জয়মতী মুভিখনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক ফণী শৰ্মাই বহুখিনি হেল্প কৰিছিলে আৰু লগতে তাতে তেখেতে অভিনয়ও কৰিছিলে। তাতে তেখেতে অভিনয় কৰিছিলে গাঁঠি হাজৰিকাৰ চৰিত্ৰত। তো গাঁঠি হাজৰিকাৰ চৰিত্ৰটোত অভিনয় কৰিছিলে ফণী শৰ্মা। তাৰ পাছত জয়মতীৰ পিছত 1939ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৰু এখন মুভি ওলাই ইন্দ্ৰমালতী। আৰু ইন্দ্ৰমালতী মুভিখনত তেখেতে যিগৰাকী নায়ক বা যিগৰাকী মানে এক্টৰ হয়, এক্টৰ গৰাকীৰ বন্ধু ললিতৰ ভূমিকাত অভিনয় কৰিছিলে। দেন 1948ত বিষ্ণু ৰাভাদেৱে তেখেতে পৰিচালনা কৰিছিলে চিৰাজ বুলি এখন মুভি। তো সেই চিৰাজ মুভিখন একচুৱেলি কি হয়, লক্ষ্মীধৰ শৰ্মাৰ এটি মানে জনপ্ৰিয় চুটি গল্প, সেই চুটি গল্পটিৰ আধাৰত নিৰ্মাণ কৰা হৈছিলে আৰু এইখনতো ফণী শৰ্মাই বিষ্ণু প্ৰসাদ ৰাভা তেখেতৰ লগত ইয়াতে মানে তেখেতে নিৰ্মাণ কৰিছিলে বা তাতে তেখেতে সহায় কৰিছিলে। এণ্ড 1955ত তেখেতে ডিৰেক্ট কৰিছিলে পিয়লি ফুকন। আৰু আমি জানো এই পিয়লি ফুকন এই মুভিখনে নেশ্যনেল এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে, হয়নে? তো ফণী শৰ্মাৰ 20খন মুভিৰ ভিতৰত 6খন মুভিয়ে তেখেতে অভিনয় কৰা 20খন মুভিৰ ভিতৰত 6খন মুভিয়ে ভাৰতৰ পৰা অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰেচিডেণ্ট মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ যিখন এখন আত্মজীৱনী পাওঁ, তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে ৰং বিৰং। অকে, তেখেতৰ আত্মজীৱনীখনৰ নাম ৰং বিৰং। নেক্সট কুৱেশ্যনলৈ গৈছো। দ্য 134 ডুৰান্ড কাপ ৱাজ ইনৰ্গেটেড ইন হুইচ চিটি? ডুৰান্ড কাপ বুলি ক'লে ডুৰান্ড কাপ ফুটবলৰ লগত জড়িত হয়। অৰ্থাৎ আমি এছিয়াৰ ভিতৰত যদি চাওঁ, এছিয়াৰ ভিতৰত অল্ডেষ্ট ফুটবল টুৰ্ণামেণ্ট হয়, এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট হয়। আৰু আমি যদি গোটেই যদি পৃথিৱীৰ কথা যদি কওঁ, ৱৰ্ল্ডৰ ভিতৰত থাৰ্ড অল্ডেষ্ট বুলি কনচিডাৰ কৰা হয়। ঠিক আছে, থাৰ্ড অল্ডেষ্ট বুলি ডুৰান্ড কাপক কনচিডাৰ কৰে। এতিয়া কথাটো হৈছে যে আমি ডুৰান্ড কাপৰ বিষয়ে কিয় চাবলৈ গৈ আছো, কাৰণ আমি ডুৰান্ড কাপৰ এইবাৰ 134 ডুৰান্ড কাপ আৰম্ভ হৈছে, অলৰেডি চলি আছে। তো সেই ডুৰান্ড কাপৰ আমি এটা ভেনিউ যদি চাওঁ, আমি অসমতো পাওঁ। তো অসমৰ কোকৰাঝাৰ হয়। তো সেই কোকৰাঝাৰতে কি হৈছিলে, ডুৰান্ড কাপৰ অপেনিং চেৰেমনি ইনৰ্গেট কৰা হৈছিলে কোকৰাঝাৰৰ সাই ষ্টেডিয়াম SAI ষ্টেডিয়ামত। অপেনিং চেৰেমনি উদ্বোধন মানে এইটো আৰম্ভণিৰ অনুষ্ঠানটো কোকৰাঝাৰৰ সাই মানে যিখন ষ্টেডিয়াম আছে তাতে কৰা হৈছিলে। তো ইয়াতে যেনেকে ক'লোৱে এছিয়াৰ অল্ডেষ্ট আৰু গোটেই পৃথিৱীৰ ভিতৰত যদি চাওঁ ফুটবল টুৰ্ণামেণ্টৰ ভিতৰত থাৰ্ড অল্ডেষ্ট হয়, ৰাইট? কেতিয়া আৰম্ভণি হৈছিলে বা ইনৰ্গেট হৈছিলে? 27 জুলাই 2025 চনৰ। আৰু গ্ৰেণ্ড অপেনিং চেৰেমনি ক'ত হৈছিলে? SAI ষ্টেডিয়াম কোকৰাঝাৰ। ইয়াৰোপৰি আমি যদি চাওঁ, ইয়াতে ইম্পৰ্টেণ্ট কি হয়, আমাৰ ফুটবলাৰ জানো সুনীল ছেত্ৰী ভাৰতৰ। তো এই যিটো অপেনিং চেৰেমনি আছিলে, প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত আহি উপস্থিত হয় সুনীল ছেত্ৰী। ঠিক আছে, হাজাৰ হাজাৰ দৰ্শক ইয়াতে আছিলে অপেনিং চেৰেমনিৰ দিনা। তাৰোপৰি আৰু এটা কথা আপোনালোকে মনত ৰাখি থৈ দিব, কোকৰাঝাৰ যেনেকুৱাকে এটা ভেনিউ আমি পালো, কোকৰাঝাৰৰ লগতে আকৌ কলকাতাতো ফাইনেলখন হয় আগে পিছে। তো কোকৰাঝাৰৰ পিছত আন এটা ভেনিউ হৈছে কলকাতা, তাৰ পাছত আকৌ হ'ব ছিকিম, দেন ইম্ফল আছে, তাৰ পাছত ৰাঞ্চি আৰু জামছেদপুৰ। অকে, তো এইকেইটা জামছেদপুৰ এইকেইটা হৈছে এইবাৰৰ ভেনিউ। অৰ্থাৎ 134 ডুৰান্ড কাপৰ কথা যদি সোধে ক'ত ক'ত অনুষ্ঠিত কৰা হ'ব এইবাৰ, ক'ত ক'ত খেলা হ'ব, তো আমি যদি চাওঁ তেতিয়াহ'লে এইকেইটা হ'ব আমাৰ আনচাৰ। অকে, দেন নেক্সট আগবাঢ়িছো আন এটা নিউজৰ ফালে। কুৱেশ্যনটো কৈছে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ৰিচেণ্টলি ৰেংক হোৱাট ইন গ্লোবেল টাইগাৰ ডেন্সিটি? অৰ্থাৎ বাঘৰ ক্ষেত্ৰত যদি চাওঁ গোটেই বিশ্ব জুৰি পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে কিমান স্থান লাভ কৰিছে? তো বাঘৰ ক্ষেত্ৰত চালে থাৰ্ড। অকে, 3 নম্বৰ ৰেংক লাভ কৰিছে। এতিয়া যেনেকে ক'লো কাজিৰঙা ৰেংকছ থাৰ্ড গ্লোবেলি ইন টাইগাৰ ডেন্সিটি, বাঘৰ ঘনত্বৰ ভিতৰত। ঘনত্বৰ কথা কৈছে দেই। আকৌ আমি যদি চাওঁ এনেকেও প্ৰকাশ কৰা হৈছে যে কাজিৰঙা নেশ্যনেল পাৰ্কত আটাইতকৈ বেছি ৰয়েল বেংগল টাইগাৰৰ কথা যদি কওঁ, তেতিয়াহ'লে সেইটো কাজিৰঙা নেশ্যনেল পাৰ্কতে পোৱা যায়। আৰু আমি যদি টাইগাৰ ডেন্সিটিৰ ভিতৰত চাওঁ ৰেংক কিমান হয়? থাৰ্ড। অকে, এই যিটো গ্লোবেল টাইগাৰ ডেৰ দিনাখন 29 জুলাই 2025ত এই যিটো চাৰ্ভে কৰা হৈছিলে, সেইটো চাৰ্ভেটো ৰিলিজ কৰা হয়। তাৰোপৰি কাজিৰঙাত আমি টাইগাৰ পপুলেশ্যন যদি চাওঁ গ্ৰোথ কিমান হৈ আছে, 1997ৰ পৰা যদি কম্পেয়াৰ কৰোঁ আৰু 2024ত যদি চাওঁ
তেনেহলে কিমান হয় 148 বুলি ইয়াতে কোৱা হৈছে এতিয়া ইয়াতে কি হয় এই যে টাইগাৰ পপুলেশ্যন ইনক্ৰিজ হৈছে আমি যে দেখি আছো যে প্ৰতি বছৰৰ আমি যদি এনেকে যদি কেইবছৰ মানৰ মূৰে মূৰে যদি আমি এনেকে চাওঁ তেতিয়াহলে 1997 ত 80 দেন 2019 ত 121 2022 104 আৰু 2024 ত 148 এই যিটো নাম্বাৰ যিটো ইনক্ৰিজ হৈ আছে প্ৰথম সাৰ্ভেৰ পৰা এতিয়ালৈকে যিটো নাম্বাৰ ইনক্ৰিজ হৈছে সেই নাম্বাৰ ইনক্ৰিজ হোৱাৰ এটা ৰিজন আমি কি পাও এইবাৰ কি কৰা হৈছে যিটো বিশ্বনাথ ওয়াইল্ড লাইফ ডিভিজন আছে সেইটোকো ইয়াতে ইনক্লুড কৰা হৈছে য'ত 27 টাইগাৰ পোৱা বুলি ৰেকৰ্ড কৰা হৈছে তাৰোপৰি ইষ্টাৰ্ণ আসাম ওয়াইল্ড লাইফ ডিভিজন যিটো আছে তাতে 104 2022 চনত 104 আছিলে আৰু এইবাৰ 2024 ত 115 তাতে টাইগাৰ দেখা গৈছে আৰু যিটো নগাঁও ওয়াইল্ড লাইফ ডিভিজন হয় তাতে 6টা টাইগাৰ তেনেকে মেইনটেইন কৰি থকা বুলি ইয়াতে কৈছে ওকে আৰু যদি আমাক ৰয়েল বেংগল টাইগাৰৰ ফালৰ পৰা সোধে তেতিয়াহলে সেইটো হাইয়েষ্ট ইয়াতে থকা বুলি তেনেকে ৰেকৰ্ডত পোৱা গৈছে এতিয়া আমি টপ 3 টাইগাৰ ডেন্সিটিৰ ভিতৰত যদি চাওঁ থাৰ্ডতটো অসমৰ কাজিৰঙা আছে আৰু ইয়াতে পাৰ্স আমি যদি স্কয়াৰ কিলোমিটাৰত চাওঁ 100 টা তেনেহলে 18.65 আৰু একেবাৰে ফাৰ্ষ্টত টপত আছে কৰ্ণাটকৰ বন্দিপুৰ সেকেন্ড হাইয়েষ্ট হৈছে উত্তৰাখণ্ডৰ জিম কৰবেট নেশ্যনেল পাৰ্কখন ওকে দেন নেক্সট নিউজৰ ফালে যোৱাৰ আগতে অকমান সময় লৈছো আপোনালোকৰ ফালৰ পৰা ইয়াতে মই আপোনালোকক জনাই দিও আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যদি আপোনালোকে যদি প্ৰিপাৰেচন চলাই আছে তেতিয়াহলে আমাৰ ফালৰ পৰা এটা কোৰ্স ডিজাইন কৰা হৈছে লঞ্চ কৰা হৈছে অলৰেডি ক্লাছবোৰ হৈ আছে য'ত জেনাৰেল ইংলিছকে ধৰি পেলাই জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ জেনাৰেল এপ্টিটিউড আছামিজ লেংগুৱেজ গোটেইখিনি ইয়াতে কভাৰ কৰা হ'ব ওকে সো আকৌ কি ফিচাৰ্স থাকিব ইয়াতে গোটেইখিনি দিয়া হৈছে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেতিয়াহলে দুটা নম্বৰ দিছো কন্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 6026130995 আৰু নতুবা আপোনালোকে যদি তলতো মানে ডেসক্ৰিপচনতো যদি চাই তাতো আপোনালোকক নম্বৰ প্ৰভাইড কৰা হৈছে ফোন নম্বৰ আপোনালোকে চাই লব পাৰিব ওকে আগবাঢ়িছো আমি নেক্সট টু নিউজৰ ফালে কোৱেশ্চনটো কি কৈছে who recently became the first Assamese to complete a relay swims across the English Channel অৰ্থাৎ এগৰাকী আমাৰ অসমীয়া সুইমাৰ সাঁতুৰবিদ তেখেতে ৰিসেন্টলি এটা অসমৰ কাৰণে সুনাম কঢ়িয়াই আনিছে এটা মানে আমি কব পাৰো ইতিহাস সৃষ্টি কৰিছে তেখেতে কি কৰিছে প্ৰথমতেতো ইংলিছ চেনেলটো 2018 চনত তেখেতে ইংলিছ চেনেলটো পাৰ কৰিছিলে 2018 চনৰ অলমোষ্ট জুন মাহ মানত কিন্তু এইবাৰ আকৌ দ্বিতীয়বাৰৰ বাবে তেখেতে ইংলিছ চেনেলটো পাৰ কৰিছে প্ৰায় 13 ঘন্টা সময় লাগিছে তেখেতক আৰু তেখেতে মঙ্গলবাৰে আমি ভাৰতীয় সময়মতে যদি চাও মাজনিখা তেখেতে 1:30 বজাৰ পৰা এই তেখেতৰ যাত্ৰা আৰম্ভ কৰিছিলে আৰু তেখেতৰ নাম হৈছে অপচন বি এলভিছ আলী হাজৰিকা তেখেতৰ বিভিন্ন এচিভমেন্ট আছে এতিয়ালৈকে তেখেতে বহুতটা এচিভমেন্ট মানে এচিভমেন্ট লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া ইয়াতে আমি যদি চাও নিউজটো আমাৰ আছিলে যে প্ৰথম গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে এলভিছ আলী হাজৰিকা যোনে দুবাৰকে ইংলিছ চেনেল পাৰ কৰিছে সুইম কৰিছে অৰ্থাৎ সাঁতুৰি পাৰ হৈছে আৰু যেনেকে কলো এইটোৰ কাৰণে তেখেতক 13 ঘন্টা সময়ৰ প্ৰয়োজন হৈছিলে এতিয়া কথাটো হল যে তেখেতে ইয়াৰ আগতেও 2018 চনত যেতিয়া ইংলিছ চেনেল পাৰ কৰিছিলে তেতিয়াও তেখেতে কিন্তু প্ৰথম গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছিলে প্ৰথম গৰাকী অসমীয়া ব্যক্তি যোনে ইংলিছ চেনেল পাৰ কৰিছে এতিয়া কথাটো হল যে ইংলিছ চেনেল আছে কত ফৰ এক্সাম্পল এইটো ইংলিছ চেনেল ঠিক আছে তো এইফালে আছে ইয়াতে আছে ইউকে আৰু ইয়াতে কি আছে ফ্ৰান্স তো কেতিয়াবা যদি সোধে কাৰ মাজত আছে ফ্ৰান্স আৰু ইউকেৰ মাজত আছে তাৰোপৰি তেখেতে 2024 চনত আৰু এটা তেখেতে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে আৰু হেতু হৈছে যে তেখেতে সাউথ আফ্ৰিকাৰ যিটো ৰবেন আইল্যান্ড আছিলে তো মনত ৰাখিব তেখেতৰ কৃতিত্বসমূহৰ ভিতৰত আমি যদি চাও সাউথ আফ্ৰিকাৰ ৰবেন আইল্যান্ডটো তেখেতে সাঁতুৰি পাৰ হবলৈ সক্ষম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থাৎ ইউএছএৰ যিটো কেটেলিনা চেনেল আছিলে সেই কেটেলিনা চেনেলটো ক্ৰছ কৰিবলৈ তেখেত সক্ষম হৈছে তো তেখেতৰ কৃতিত্বৰ কাৰণে 2023 বৰ্ষত আমাৰ অসম চৰকাৰে তেখেতক অসম সৌৰভ বঁটাৰে সন্মানিত কৰে তো এইবাৰ যদি চাও এইবাৰৰ আগৰ অৰ্থাৎ 2023 চনৰ কাৰণে যিটো অসম সৌৰভ বঁটা প্ৰদান কৰিছিলে তো অসম চৰকাৰে অসম মানে যিটো অসম অসামৰিক বঁটা আসাম চিভিলিয়ান এৱাৰ্ড তাৰে তেখেতক 2023 চনৰ সেকেন্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো অৰ্থাৎ অসম সৌৰভ বঁটাৰে তেখেতক
সন্মানিত কৰে সো এইখিনি কিছুমান কথা তেওঁৰ বিষয়ে মনত ৰাখিব তাৰ পিছত গৈছো আন এটা নিউজৰ ফালে কোৱেশ্চনটো ইয়াতে আমাক কি কৈছে যে in which national park was the first ever grassland bird census conducted কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে ঘাঁহনিৰ চৰাইৰ লোকপিয়ল কৰা হৈছে অৰ্থাৎ প্ৰথমবাৰৰ বাবে গ্ৰাছলেণ্ড বাৰ্ড চেনচাছ কৰা হৈছে আৰু সেই নেশ্যনেল পাৰ্কখন হৈছে আমাৰ অসমতে আছে আৰু অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্কত প্ৰথমবাৰৰ বাবে গ্ৰাছলেণ্ড বাৰ্ড চেনচাছ কৰা হৈছে এই যে গ্ৰাছলেণ্ড বাৰ্ড চেনচাছ এইটো একচুৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো মন কী বাতৰ যিটো সেশন আছিলে তো সেই তাতে তেখেতে উল্লেখ কৰে আৰু এইটো যিটো গ্ৰাছলেণ্ড বাৰ্ড চেনচাছ কিহৰ কাৰণে কৰা হয় তাতে গ্ৰাছলেণ্ড বাৰ্ড কিমান আছে সেইখিনি কাউণ্ট কৰিবৰ কাৰণে তাৰে পপুলেশ্যন কাউণ্ট কৰিবৰ কাৰণে যাতে পিছত গৈ পেলাই সেইবোৰৰ সংৰক্ষণ কৰিব পাৰি গোটেইখিনি ডাটা যাতে মেইনটেইন কৰি ৰাখিব পাৰি তো তাৰে কাৰণে প্ৰথমবাৰৰ বাবে কাজিৰঙা নেশ্যনেল পাৰ্কত এই বাৰ্ড চেনচাছ অৰ্থাৎ গ্ৰাছলেণ্ড বাৰ্ড চেনচাছ কৰা হয় তো ইয়াতে মন কী বাতত তেখেতে এইটো প্ৰেইজ কৰিছে বাট বিভিন্ন ধৰণৰ টেকনলজি ইয়াতে ইউজ কৰা হৈছিলে বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনৰ ওপৰত কেনেকুৱাকে গুৰুত্ব দিয়া হৈছে সেই কথাখিনি ইয়াতে উল্লেখ কৰা হৈছে এইটো ইম্পৰ্টেণ্ট হয় নিউজটো মনত ৰাখিব প্ৰথমবাৰৰ বাবে কাজিৰঙা নেশ্যনেল পাৰ্কত কৰা হৈছিলে 18 মাৰ্চৰ পৰা 25 মেৰ ভিতৰত এই গোটেই সাৰ্ভেটো কণ্ডাক্ট কৰা হৈছিলে দেন ইয়াতে যদি চাও কোনে কণ্ডাক্ট কৰিছিলে কোনে পৰিচালনা কৰিছিলে তো এই যিটো সেন্সাস সেইটো অকলে নহয় বিভিন্ন তেনেকুৱাকে গ্ৰুপ বা অৰ্গেনাইজেশ্যনৰ কলাবৰেশ্যনত কৰা হৈছিলে যেনেকে ইয়াতে জড়িত হৈ আছিলে ফৰেষ্ট ডিপাৰ্টমেন্ট অফিচিয়েলছ তাৰপাছত ৰিচাৰ্চাৰ্ছ আছিলে চিৰঞ্জীৱ বৰা তেওঁলোক তাৰপাছত আকৌ কি হয় সংৰক্ষণবিদ তাৰপাছত কাজিৰঙা নেশ্যনেল পাৰ্ক অথৰিটি তেওঁলোক ইয়াতে জড়িত হৈ আছিলে দেন নেক্সট কুৱেশ্যন সুধিছে দ্য ফাৰ্ষ্ট এভাৰ ফটোগ্ৰাফছ অফ দ্য ইলিউচিভ মাৰ্বল কেট ইন ইণ্ডিয়া ৱেৰ ৰিচেণ্টলি কেপচাৰ্ড ইন ৰিচেণ্টলি কি কৰা হৈছে আমাৰ ভাৰতত এটা ইলিউচিভ মাৰ্বল মেকুৰীৰ ফটো এটা ৰিচেণ্টলি বন্দী কৰা হৈছে আৰু ক'ত বন্দী কৰা হৈছে সেইটো সুধিছে ইলিউচিভ মাৰ্বল কেট যদি চাও যিটো এইটো আমাৰ দেখাত নাহৰ ফুটুকী বাঘৰ নিচিনা হয় বাট নাহৰ ফুটুকী বাঘৰ লগত কোনো তেনেকুৱা ৰিলেশ্যন নাই বাট দেখাত তেনেকুৱা হয় ৰাইট সেইটো ধৰি লও অকলে অকলে থাকে তেনেকে চিকাৰৰ কাৰণে সৰু সৰু জীৱ জন্তু বা চৰাই তেনেকুৱাকে চিকাৰ কৰি পেলাই খাই খাদ্যৰ কাৰণে আৰু ক'ত পোৱা গৈছে কাকৈ ৰিজাৰ্ভ ফৰেষ্টত পোৱা গৈছে তো নিউজটো সেইটোৱে হয় ৰিচাৰ্চাৰে ৰিচেণ্টলি জুলাই 2025 জুলাইত তাতে থকা ৰিচাৰ্চাৰবোৰে তেওঁলোকৰ যি কেমেৰাত বন্দী কৰিছে এনেকুৱাকে এটা ইলিউচিভ মানে এটা মাৰ্বল কেট এটা সেইটো বন্দী কৰিছে অৰিজিনেলি দেখাত এনেকুৱা হয় আৰু আমি ইয়াতে যদি চাও এনেকুৱা ধৰণৰ হয় দেখাত মই যেনেকে কলো অকমান নাহৰ ফুটুকী বাঘৰ নিচিনা হয় ঠিক আছে সো এই যিটো যেনেকে কলো সেইটো নৰ্মেলি আমাৰ নৰ্থ ইষ্ট ৰিজিয়নত তেনেকে পোৱা যায় আৰু বাকি সাউথ এণ্ড সাউথ ইষ্ট এছিয়াত পোৱা যায় সৰু হয় স্মল ৱাইল্ড কেট হয় তাৰোপৰি ইয়াতে যদি চাও এইটোৰ নিচিনা যেনেকে কলো মিনিয়েচাৰ ক্লাউডেড লিঅপাৰ্ডৰ নিচিনা হয় বাট ইজ আনৰিলেটেড টু ইট অকে দেন আকৌ নৰ্থ ইষ্টাৰ্ণ ষ্টেট সমূহত পোৱা যায় ইয়াৰে ফৰেষ্ট সমূহত পোৱা যায় অকলে অকলে থাকে তাৰোপৰি খাদ্যৰ কাৰণে স্মল এনিমেল বাৰ্ড সেইবোৰ চিকাৰ কৰি খায় আৰু আমি যদি IUCN ৰেড লিষ্টত যদি চাও ক'ত ইনক্লুড কোনটো লিষ্টত থোৱা হৈছে নিয়াৰ থ্ৰিটেন লিষ্টত এইটোক ইনক্লুড কৰা হৈছে আই হোপ বুজি পাইছে আপোনালোকে আৰু আমাৰ লাষ্ট উইকটোৰ যিখিনি আমাৰ অসমৰ নিউজ আছিলে ইম্পৰ্টেণ্ট সেই ইম্পৰ্টেণ্ট নিউজসমূহৰ ভিতৰত এইকেইটাই আছিলে আকৌ যদি কিবা ৰৈ যায় মই নেক্সট উইকত কভাৰ কৰি দিম আশা কৰিছো ভাল পাইছে আপোনালোকে কিবা প্ৰব্লেম থাকিলে জনাব আকৌ লাইক এটা কৰিবলৈ নাপাহৰিব কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব ভাল বেয়া যিয়ে হওক সেইখিনি জনাই দিব কমেণ্ট ছেকশ্যনত লগ পাম আপোনালোকক আন এটি ক্লাছত আজি ইয়াতে এৰিছো থেংক ইউ so much